Question number 1. Battle of Hydaspes was fought on the bank of river. কোনখন নদীৰ পাৰত হাইডাস্পাছ যুদ্ধখন হৈছিল? 1. ৰবি, 2. জেলাম, 3. সুলতেজ আৰু গংগা। উত্তৰ জেলাম। Who established the city Srinagar, today's capital of Kashmir? শ্ৰীনগৰ চিটিখন নগৰখন কোনে বনাইছিল? কোনে এষ্টাব্লিছ কৰিছিল? ৰাজা গুলাব সিং, চন্দ্ৰগুপ্ত মৌৰ্য, অশোকা, কানিষ্কা। আনচাৰ হ'ব অশোকা। Who was the famous Vaidya in the court of King Kanishka? ৰজা কনিষ্কৰ ফেমাছ ফিজিচিয়ান বা বৈদ্য কোন আছিলে? পতঞ্জলি, চৰক, ভাগৱতা, আগস্ত্য। চৰক আমাৰ শুদ্ধ উত্তৰ হৈ যাব। চৰক আছিল তেখেতৰ কোৰ্টৰ বৈদ্য বা ফিজিচিয়ান। Who was the real founder of the Gupta Empire? গুপ্তা এম্পায়াৰৰ ৰিয়েল ফাউণ্ডাৰ কোন আছিল? কোনে আচলতে কাক বাস্তৱিক ফাউণ্ডাৰ হিচাপে মনা যায়? তেখেত হৈছিল চন্দ্ৰগুপ্ত 1, শ্ৰীগুপ্তা, সমুদ্ৰগুপ্তা, কুমাৰগুপ্তা। আচলতে ফাৰ্ষ্ট কিং হয় শ্ৰীগুপ্তা, কিন্তু যদি ৰিয়েল ফাউণ্ডাৰ বুলি আমাক সোধা যায় তেতিয়াহ'লে উত্তৰ হ'ব চন্দ্ৰগুপ্ত 1। Which Gupta ruler had Navaratna in court? কোনজন গুপ্তা ৰুলাৰৰ কোৰ্টত নৱৰত্ন আছিলে? স্কন্দগুপ্তা, ৰামগুপ্তা, চন্দ্ৰগুপ্ত 1, চন্দ্ৰগুপ্তা 2। আনচাৰ হ'ব চন্দ্ৰগুপ্ত 2। Who founded the University of Nalanda? নালন্দা ইউনিভাৰ্চিটি কোনে ফাউণ্ড কৰিছিলে? এষ্টাব্লিছ কোনে কৰিছিলে? কুমাৰগুপ্তা 1, চন্দ্ৰগুপ্তা 2, শ্ৰীগুপ্তা, কিং অশোকা। নালন্দা ইউনিভাৰ্চিটি কুমাৰগুপ্তাই স্থাপন কৰিছিল। The painting of Ajanta belongs to which religion? অজন্তাৰ যি পেইণ্টিং আছে কোনটো ৰিলিজনৰ লগত জড়িত? এইটো জৈন, সনাতন, বুদ্ধিজম, খ্ৰীষ্টিয়ান। অজন্তাৰ পেইণ্টিং বুদ্ধ ধৰ্মৰ লগত ৰিলেটেড। This was the court poet of হৰ্ষবৰ্ধনা। হৰ্ষবৰ্ধনাৰ কোৰ্ট পয়েট কোন আছিল? বিলহানা, জয়দেৱা, চানবাৰ্দাই, বাণভট্টা। উত্তৰ হ'ব বাণভট্টা। বাণভট্ট আছিলে হৰ্ষবৰ্ধনৰ কোৰ্ট পয়েট। তেখেতে হৰ্ষ চৰিত্ৰ লিখিছিলে। Who was the author of গীতা গোবিন্দ? গীতা গোবিন্দৰ অৰ্ডাৰ কোন? গীতা গোবিন্দখন কোনে লিখিছিলে? তুলসীদাস, মহৰ্ষি বেদব্যাস, গণেশা, জয়দেৱা। উত্তৰ হ'ব জয়দেৱা। Who built the কৈলাসা টেম্পল at ইলোৰা? ইলোৰাত থকা কৈলাশ মন্দিৰটো কোনে সাজি উলিয়াইছিলে? পৃথ্বীৰাজ চৌহান, কৃষ্ণ 1, দান্তিদুত, মৌৰ্য 2। শুদ্ধ উত্তৰটো হ'ব কৃষ্ণ 1। On the bank of which river was the war between Harshavardhana and Pulakeshi's court? পুলকেশিন আৰু হৰ্ষবৰ্ধনৰ মাজত হোৱা যুদ্ধখন কোনখন নদীৰ পাৰত হৈছিলে? গংগা, নৰ্মদা, গোদাবৰী, কৃষ্ণা। শুদ্ধ উত্তৰটো হ'ব নৰ্মদা নদীৰ পাৰত পুলকেশিন আৰু হৰ্ষবৰ্ধনৰ মাজৰ যুদ্ধখন হৈছিল।